সকলোকে বহুত বহুত স্বাগতম জনাইছো উন্নতি ক্লাছলৈ। যোৱা ক্লাছত আমি শিকিছিলো এস প্ৰবলেম, বয়স অনুপাত এইবোৰ শিকিছিলো। আজিও আমি বয়স অনুপাত অলপ শিকিম, গতিকে বহি কলম যদি উলাই লোৱা নাই তেতিয়াহলে উলাই লওক, ঠিক আছে। আজি প্ৰথম কোৱেশ্চনটো চাব। কবিৰৰ বৰ্তমান বয়স 50 বছৰ আৰু তেওঁৰ পত্নীৰ বয়স 40 বছৰ। কিমান দিন আগতে তেওঁলোকৰ বয়স 3:2 অনুপাত আছিল? আমাক দিয়া আছে কবিৰৰ বৰ্তমান বয়স 50 বছৰ আৰু তেওঁৰ পত্নীৰ বয়স 40 বছৰ। কিমান দিন আগতে তেওঁলোকৰ বয়সৰ অনুপাত 3:2 আছিল? ঠিক আছে, কবিৰৰ বৰ্তমান বয়স 50 বছৰ। কবিৰৰ আমি লিখি লৈছো যে কবিৰৰ বৰ্তমান বয়স 50 বছৰ, ঠিক আছে। তেওঁৰ পত্নীৰ বৰ্তমান বয়স 40 বছৰ। হয়, আমি ধৰি ললো যে x বছৰ আগত তেওঁলোকৰ বয়সৰ অনুপাত কিমান আছিল বুলি ধৰি লৈছো আমি 3:2 বুলি ধৰি লৈছো। এতিয়া যদি কবিৰৰ বৰ্তমান বয়স 50 বছৰ হয়, x বছৰ আগতে কবিৰৰ বয়স কিমান আছিলে? 50ৰ পৰা x বিয়োগ কৰি দিয়ক। হয়, আজি যদি মোৰ 50 বছৰ বয়স হয়, 10 বছৰ আগতে মোৰ বয়স কিমান আছিলে? 50ৰ পৰা 10 বিয়োগ কৰিম, হয় না নহয়? গতিকে x বছৰ আগতে আমাক সুধিছে নহয়, কিমান দিন আগতে সুধিছে। যেহেতু আমি নাজানো, আমি x ধৰি লৈছো যে ধৰা হলে x বছৰ আগতে তেওঁৰ তেওঁলোকৰ লিখা গৈছিলে, এইটো তেওঁলোকৰ বয়সৰ অনুপাত 3:2 আছিলে। x বছৰ আগতে কবিৰৰ বয়স কিমান আছিলে? 50 - x আৰু তেওঁৰ পত্নীৰ বয়স কিমান? তেওঁৰ পত্নীৰ বয়স 40 40 - x। হয়, এওঁলোকৰ অনুপাত কিমান থকা বুলি ধৰি লৈছিলো আমি? 3:2, যেহেতু আমাক দিয়া আছিলে 3:2। গতিকে হৈ গল। এতিয়া আমি এইখিনি এটা ইকুৱেশন পাই গলো। হয়, এই ইকুৱেশন খিনি আমি সলভ কৰিম। কেনেকৈ কৰিম? গতিকে আমাৰ এইটো কি আছে? 3 ৰে এইখিনিক আমি ক্ৰস মাল্টিপ্লাই কৰিম। 3 × 4 = 120। এইটো মাল্টিপ্লাই কৰিলে -23x। হয়, এইটো মাল্টিপ্লাই কৰা কিমান হ'ব? 5 × 2 = 10 100 মাইনাস এইটো মাল্টিপ্লাই কৰা কিমান হ'ব? -2x। হয়, এতিয়া আমি কি কৰিম? এতিয়া -23x তো ইয়াতে ৰাখি দিলো। এইটো যদি ইফালে আহি কি হ'ব? +2x। হয়, তাৰ পিছত +2x, তাৰ পিছত এইটো 100 আছে। হয়, এইটো যদি ইফালে যায়, যেহেতু ইয়াৰ আগত একো নাই মানে প্লাস আছে, ইফালে গলে -120। ঠিক আছে, গতিকে ইয়াতে আমি কি পাম? 28x ধাৰ আৰু 2x জমা, গতিকে কিমান হ'ব? -x হ'ব, মানে x ধাৰ। আৰু ইয়াতে 100 টকা জমা, 120 টকা ধাৰ, মানে কিমান হল? 20 টকা ধাৰ। দ্যাট মিন্স x = আমি কিমান পাম? x = কিমান পাম? 20। এই যে x = 20 পালো, তাৰ মানে x বছৰ আগতে যে আমি ধৰি লৈছিলো, তাৰ মানে কিমান বছৰ আগতে হল তেওঁলোকৰ বয়সৰ অনুপাত 3:2? 20 বছৰ আগতে। গতিকে আমি x ৰ ভ্যালু পালো, মানে আমি গম পালো যে x বছৰ আগত মানে 20 বছৰ আগত কবিৰ আৰু তেওঁৰ পত্নীৰ বয়সৰ অনুপাত কিমান আছিলে? 3:2 আছিলে। হয়, আমি কবিৰৰ বৰ্তমান বয়স লিখি লৈছো, তেওঁৰ পত্নীৰ বৰ্তমান বয়স লিখি লৈছো। x বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত 3:2 বুলি ধৰি লৈছো। ঠিক আছে, x বছৰ আগতে কবিৰৰ বয়স কিমান আছিলে? 50 - x। x বছৰ আগতে কবিৰৰ পত্নীৰ বয়স কিমান আছিলে? 40 - x। দুটাক যদি আমি ইছটো কৰি দিও 3/2, এইখিনি ইকুৱেশনটো আপোনালোকে বুজি পাইছে? হয়, গতিকে আমি কি পালো? লাষ্টত 20 বছৰ পালো। হ'ব, নেক্সট কোৱেশ্চনটো আগবাঢ়িছো। ৰামৰ বৰ্তমান বয়স কিমান যদি 8 বছৰৰ পিছত তেওঁৰ বয়স 10 বছৰ আগতে তেওঁৰ বয়সৰ 10 গুণ হ'ব? আমাক কৈছে যে ৰামৰ বৰ্তমান বয়স কিমান যদি 8 বছৰৰ পিছত তেওঁৰ বয়স 10 বছৰ আগতে তেওঁৰ যিমান বয়স আছিল তাৰে 10 গুণ হ'ব। 8 বছৰ পিছত তেওঁৰ বয়স 8 বছৰ পিছত কিমান হ'ব? বৰ্তমান যদি x হয়, 8 বছৰ পিছত কিমান হ'ব? x + 8 হ'ব। ঠিক আছে, এতিয়া ধৰি ললো যে 10 বছৰ আগতে তেওঁৰ বয়সৰ 10 গুণ হ'ব। 10 বছৰ আগতে তাৰ বয়স কিমান আছিল? কিমান হ'ব? x - 10, তাৰে কিমান হ'ব? 10 গুণ হ'ব 8 বছৰ পিছত যিমান বয়স হয়। ঠিক আছে, আমি ধৰি ললো যে
লেট ৰামৰ কোৱেশ্চনটো বুজি পালে অংকটো কৰাত একেবাৰে সহজ হয় ঠিক আছে আমি যেটো কোৱেশ্চনটো বুজি পাইছো গতিকে আমি উত্তৰটো কৰিবৰ কাৰণে আমি একদম ইজি পাম ঠিক আছে ৰামৰ বৰ্তমান বয়স কিমান হ'ব x বছৰ আমি ধৰি ললো ঠিক আছে 8 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব 8 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব x প্লাস 8 বছৰ আজি যদি মোৰ বয়স 30 হয় 8 বছৰ পিছত মোৰ কিমান হ'ব 30 প্লাস 8 38 হ'ব হয় না নহয় গতিকে 8 বছৰ পিছত ৰামৰ বয়স হ'ব এইখিনি এটা 10 বছৰ আগত কিমান আছিল ৰামৰ বয়স 10 বছৰ আগত ৰামৰ বয়স কিমান আছিল x - 10 আজি যদি মোৰ 30 বছৰ হয় 10 বছৰ আগত কিমান হ'ব 30 - 10 হয় না নহয় গতিকে ইমান বছৰ এতিয়া আমাক যেটো কন্ডিশন দিয়া আছে সেই কন্ডিশনটো আমি এবাৰ পঢ়ি চাম যে যদি 8 বছৰৰ পিছত তেওঁৰ বয়স 10 বছৰ আগতে তেওঁৰ বয়সৰ 10 গুণ হ'ব ঠিক আছে 10 বছৰ আগতে তাৰ বয়স যিমান আছিল তাৰে 10 গুণ বুলি কৈছে 10 বছৰ আগতে এইখিনি আছিল ইয়াৰে 10 গুণ 8 বছৰ পিছত যিখিনি হয় তাৰে কি বুলি কৈছে 10 বছৰ আগত যিখিনি হয় তাৰে 10 গুণ বুলি কৈছে হয় 8 বছৰ পিছত যিখিনি বয়স হয় 10 বছৰ আগতে তাৰ যিমান বয়স আছিল তাৰে 10 গুণ কনসেপ্টটো ক্লিয়াৰ হৈছে গতিকে এতিয়া আমি এখিনি কৰিম ইয়াতে হ'ব আমাৰ 10x এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব -10 আৰু দুটা শূন্য আছে 100 হ'ল ইফালে x + 8 ঠিক আছে এতিয়া আমাৰ এখিনি কিমান হ'ব 10x এইটো যদি ইফালে আহে -x এইটো 8 এইটো মাইনাস আছে ইফালে আহিলে কিমান হ'ব +100 হয় ইয়াতে কিমান হল আমাৰ 9x হল ইয়াতে কিমান হ'ব 108 হল গতিকে নঙেৰে কেইবাৰ যাব এখিনি নঙেৰে 108 কেইবাৰ যাব নঙে 1 গুণ নং 2 গুণ 18 12 ঠিক আছে x = আমি কিমান পালো দেয়াৰ ফৰ x = আমি কিমান পালো 12 পালো 12 পালো ঠিক আছে লেট ধৰি লৈছিলো যে আমি ৰামৰ বৰ্তমান বয়স x বছৰ হয় x ৰ ভ্যালু পালো না নাই গতিকে ৰামৰ বৰ্তমান বয়স কিমান হ'ব 12 বছৰ ঠিক আছে নিশ্চয় বুজি পাইছে ৰামৰ বৰ্তমান বয়স ধৰি লৈছো 8 বছৰ পিছত কিমান হেতু লিখিছো 10 বছৰ আগত কিমান আছিল হেতু লিখিছিলো কন্ডিশনটো আমি লিখিছো যে 8 বছৰ পিছত যিমান হয় 10 বছৰ আগতে যিমান আছিল বয়স তাৰে 10 গুণ বুলি কৈছিলে এটা আমি লিখি লৈছো হ'ব ক্লিয়াৰ হৈছে কনসেপ্টটো গতিকে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো এজন দেউতা তেওঁৰ জীয়েকৰ তুলনাত দুগুণ বয়সৰ যদি 20 বছৰ আগতে দেউতাকৰ বয়স কন্যাৰ বয়সৰ 10 গুণ আছিল তেন্তে পিতৃৰ বৰ্তমান বয়স কিমান চাব কোৱেশ্চনটো আগতে পঢ়ি চাব যে এজন দেউতা তেওঁৰ জীয়েকৰ তুলনাত দুগুণ বয়সৰ জীয়েকৰ যদি লেট আমি ধৰি ললো জীয়েকৰ যদি x বছৰ হয় বয়স যদি x বছৰ হয় বাপেকৰ কিমান হ'ব টুৱাইস x বছৰ ঠিক আছে প্ৰথম লাইনটো আমি ক্লিয়াৰ কৰিলো যে এজন দেউতা তেওঁৰ জীয়েকৰ তুলনাত দুগুণ বয়সৰ জীয়েকৰ যদি x বছৰ হয় বাপেকৰ কিমান হ'ব দেউতাকৰ কিমান হ'ব টুৱাইস x বছৰ হ'ব এটা আমি ক্লিয়াৰ হৈ ললো যদি 20 বছৰ আগতে দেউতাকৰ বয়স কন্যাৰ বয়সৰ 10 গুণ আছিল তেন্তে পিতৃৰ মানে দেউতাকৰ বৰ্তমান বয়স উলিয়াব দিছে ঠিক আছে কন্ডিশনটো পঢ়ি চাব 20 বছৰ আগতে দেউতাকৰ বয়স কন্যাৰ বয়সৰ 10 গুণ আছিল 20 বছৰ আগতে দেউতাকৰ বয়স কিমান হ'ব 20 বছৰ আগতে দেউতাকৰ বয়স কিমান হ'ব টুৱাইস x - 20 ইমান বছৰ হয় 20 বছৰ আগতে কন্যাৰ বয়স কিমান হ'ব 20 বছৰ আগতে কন্যাৰ মানে জীয়েকৰ বয়স কিমান হ'ব জীয়েকৰ বৰ্তমান বয়স কিমান x বছৰ 20 বছৰ আগতে কিমান হ'ব x - 20 ইমান বছৰ এটা কন্ডিশনটো চাব যে 20 বছৰ আগতে দেউতাকৰ বয়স কন্যাৰ বয়সৰ 10 গুণ আছিল ঠিক আছে দেউতাকৰ বয়স কন্যাৰ বয়সৰ 10 গুণ কন্যাৰ বয়সৰ লগত 10 পূৰণ কৰি দিয়ক ইফালে ইকুৱেলি টুৱাইস x মাইনাস এটো দেউতাকৰ বয়সটো বহাই দিয়ক ঠিক আছে দেউতাকৰ বয়স কন্যাৰ বয়সৰ 10 গুণ
10 পূৰণ এইখিনি 20 বছৰ আগতে কন্যাৰ বয়স ইজ ইকুৱেল 20 বছৰ আগতে দেউতাকৰ বয়স হ'ব এতিয়া চাব এইখিনি মাল্টিপ্লাই কৰিম 10x ইফালে হ'ব 20 200 ঠিক আছে ইফালে কিমান হ'ব 2x - 20 হয় গতিকে 10x এইটো যদি ইফালে -2x এইটো যদি ইফালে যায় কি হ'ব 200 - 20 ইফালে কিমান হ'ল আমাৰ 10 ৰ পৰা 2 গলে 8 আৰু ইফালে কিমান হ'ব 180 হয় গতিকে 8 ৰে আমি ডিভাইড কৰিম এইখিনি কিমান বাজ যাব 8 x is equal to 180 divided by 8 8 रे के बाज যাব 8 দুগুণ 16 থাকিল 20 আকৌ 8 দুগুণ 16 180 8 দুগুণ 16 থাকিল 20 আকৌ 8 দুগুণ 16 থাকিল 4.0 ইফালে 5 22.5 ঠিক আছে x is equal to আমি কিমান পালো 22.5 পালো এতিয়া আমাক কি উলিয়াব দিছে যে পিতৃৰ বয়স মানে বাপেকৰ বয়স উলিয়াব দিছে হয় বাপেকৰ বয়স কিমান হ'ব therefore বাপেকৰ বা পিতৃৰ বয়স যি লিখে আৰু বাপেকৰ বয়স কিমান হ'ব কিমান আছিল বৰ্তমান বয়স twice x হয় না নহয় 2x হয় না নহয় গতিকে 2x ৰ ভ্যালু আমি পালো 22.5 গতিকে এইখিনি মাল্টিপ্লাই কৰিলে কিমান হ'ব 45 বছৰ ঠিক আছে বুজি পাইছে আপোনালোকে জিয়াকৰ বৰ্তমান বয়স x বছৰ আমি ধৰি ললো প্ৰথম লাইনটোত আমাক দিয়াই আছে যে এজন দেউতাক তেওঁৰ জিয়াকৰ তুলনাত দুগুণ বয়স জিয়াকৰ যদি x বছৰ হয় বাপেকৰ কিমান হ'ব twice x হ'ব হয় 20 বছৰ আগতে দেউতাকৰ বয়স কিমান আছিল এইখিনি আছিল কন্যাৰ বয়স এইখিনি আছিল আমাক কোৱা আছে যে দেউতাকৰ বয়স কন্যাৰ বয়সৰ 10 গুণ আছিল দেউতাকৰ বয়স কন্যাৰ বয়সৰ যদি 10 গুণ আছিল এইটো দেউতাকৰ বয়স এইটো কন্যাৰ বয়সৰ 10 গুণ লিখিছো 10 মাল্টিপ্লাই হৈ আছে ইয়াতে ঠিক আছে এইখিনি আমি ইকুয়েশন খিনি আপোনালোকে বুজি পাইছে এই ক্যালকুলেশন খিনি এটো ডিভাইড কৰিছো ইয়াতে দেখুৱাই দিছো ডিভাইডটো হয় x = আমি 22.5 পালো গতিকে বাপেকৰ বয়স আমি ধৰি লৈছিলো twice x বছৰ twice x মানে 22.5 মাল্টিপ্লাই কৰোতে আমি পালো 45 ইয়ার্স হ'ব গতিকে আশা কৰিছো আজি ক্লাছটো আপোনালোকে ভালদৰে বুজি পাইছে নেক্সট ক্লাছত আকৌ কেইটামান সিলেবাস অনুসৰি যেগিটা অংক আমাৰ বহুত দৰকাৰী এই অংক লৈ আহিম ঠিক আছে গতিকে আজিলৈ ইমানতে সামৰিছো ক্লাছটো বেছি দীঘলীয়া নকৰো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈ বহুত বহুত ধন্যবাদ